নমস্কাৰ। মই 1800 স্কোয়াৰ ফুটৰ ফাউণ্ডেশ্যন কৰি ছাদ মৰালৈকে কিমান টকা খৰচা হয় সেই বিষয়ে মই আজি ভিডিঅ'টো বনাইছোঁ। বহুতে মোক কল কৰি কয় বোলে কিমান স্কোয়াৰ ফুটৰ বিল্ডিং মই বনাম, মোৰ কিমান টকা খৰচ হ'ব। বেছিভাগ প্ৰশ্ন কিন্তু এইটোৱে, মানে মানুহে পইচা কিমান যাব সেইটো মেইন আগতে চিন্তাটো কৰে। এতিয়া আপোনালোকক কওঁ, ইয়াত যিখন ছদ আছে এইটো 1800 স্কোয়াৰ। 1800 স্কোয়াৰ ফুটৰ ছাদত ইয়াত ফাউণ্ডেশ্যন কৰি খুঁটাডালালৈকে খৰচ হৈছিলে 7 লাখ টকা। এতিয়া খুঁটাডালাৰ পিছত ছাটাৰিং কৰি ছাদ মাৰালৈকে খৰচ হৈছে 5 লাখ টকা, আৰু এক্সট্ৰা ধৰি লওক অলপ চলপ খৰচা হৈছে, সেইটো ধৰি লওক আৰু 1 লাখ টকা। এতিয়া আপুনি হিচাপ কৰিলে ফাউণ্ডেশ্যন কৰি ছাদখন মৰালৈকে 12ৰ পৰা 13 লাখ টকাত আপোনালোকে 1800 স্কোয়াৰ ফুটৰ ছাদ এখন বনাব পাৰিব, যিটো ল' বাজেটৰ। আৰু যদি অলপ বাজেটটো অলপ বেছি কৰে, ধৰি লওক আমাৰ ইয়াত ল' বাজেট বুলি ক'লেও ইয়াত আপোনাৰ ইমান কম ৰড দিয়া নাই। ইয়াত আপোনালোকে চাওক, এই খুঁটাটো যে আছে, এই খুঁটাটোত আপোনাৰ 8ডাল ৰড আছে। এতিয়া আপোনাৰ মাজৰ শাৰী যিটো খুঁটা আছে, মাজৰ শাৰীৰ খুঁটাত প্ৰতিটো খুঁটাত আপোনাৰ 8ডাল ৰড আছে। ইয়াত আপোনাৰ দুটা মাজৰ খুঁটাত আপোনাৰ 16 mm ৰড আছে আপোনাৰ 8ডাল, আৰু যিটো ছাইডৰ খুঁটা আছে সেই খুঁটাকেইটাত আপোনাৰ 16 mm আছে 4ডাল, 12 mm আছে 2ডাল। মাজৰ খুঁটাত আপোনালোকে সদায় ৰডটো অলপ বেছি দিব, কাৰণ মাজৰ খুঁটাই ৱাইটটো বেছি দাঙিব। মাজৰ খুঁটাত আপোনাৰ লোডটো বেছি পৰিব, হেঁচাটো বেছি পৰিব। আৰু ছাইডৰ খুঁটাটোত আপোনাৰ ৱাইট কম ধৰে। কিন্তু এটা কথা বুজিব, ধৰি লওক মাজৰ খুঁটাটো, সিফালৰ খুঁটাটো ধৰি লওক আছে 14 ফুট দূৰত, ইফালৰ খুঁটাটো আছে 14 ফুট দূৰত। এতিয়া এটা কলমে আপোনাৰ 7 ফুটকৈ এৰিব লাগিব। যদি আধাখিনি সি ৱাইট ধৰে, তেতিয়া 7 ফুট ৱাইট সি ধৰিব, 7 ফুট ৱাইট সেইটো কলমে ধৰিব। এতিয়া মাজৰ খুঁটাত এইটো ছাইডৰ পৰা 7 ফুট টানিলে, সেইটো ছাইডৰ পৰা 7 ফুট টানিলে, এতিয়া টোটেল সি লোড টানিব আপোনাৰ 14 ফুট জেগা। এইটো ছাইডতো আপোনাৰ 7 ফুট, সেইটো ছাইডতো 7 ফুট। তাৰ মানে আপোনাৰ সি 7 ফুটত আপোনাৰ চক্ৰৰ নিচিনা বনাই যদি লয়, এই গোটেইখিনি ৱাইট আপোনাৰ মাজৰ খুঁটাটো টানে। আৰু ছাইডৰ খুঁটাত ধৰি লওক ই এটা ছাইডৰ পৰা 7 ফুট টানিলে, যিটো বাহিৰৰ ছাইডটো আছে তাততো আপোনাৰ ইমানটো নাই। ধৰি লওক 2 ফুট বঢ়ালে, 3 ফুট বঢ়ালে, ইফালে 3 ফুট, ইফালে 7 ফুট, ই কম লোড টানিব। সেইটো কাৰণে আপোনালোকে যদি মাজৰ খুঁটাটোত যদি আপোনালোকে ৰড কম দিয়ে বা ছাইজটো কম কৰে, তেতিয়াহ'লে কিন্তু বিল্ডিঙৰ অলপ কমজোৰ বা দুৰ্বল হ'ব। মই ভাবোঁ আপোনালোকে ছাইডৰ খুঁটাকেইটা যদি ৰড আপোনালোকে 6ডালকৈ দিয়ে, যিটো G+2 বা G+1 ছাদৰ কথা কৈ আছোঁ, আকৌ G+4, 5ৰ কথা মই কোৱা নাই। ধৰি লওক এনেকুৱা ছাদ যদি আপোনালোকে বনায়, তেতিয়াহ'লে G+2 বা G+1, তেতিয়াহ'লে আপোনালোকে মাজৰ খুঁটাত আপোনালোকে 8ডাল ৰড দিব। 8ডাল ৰড দিলে আপোনাৰ মাজৰ খুঁটা, ছাইডৰ খুঁটাত আপোনালোকে 6ডাল দিব, আৰু খুঁটাকেইটা মেক্সিমাম আপোনালোকে 10-12 কৰিব। আৰু যদি 3টা-4টা ছদ মাৰে, তেতিয়াহ'লে 12 খুঁটা কৰিব, 12 তলত নকৰিব। আগতে আপোনাৰ 10 খুঁটা দি পেলাই 3টা ছাদ মাৰিছিলে, কিন্তু এতিয়া ইঞ্জিনিয়াৰে সেইবিলাক প্ৰভিড কৰা নাই। ইঞ্জিনিয়াৰে সেইবিলাক এতিয়া মানা কৰিছে, এনেকৈ কাম। খুঁটাৰ ছাইজ, আপুনি এটা কথা ভাবিব, খুঁটাৰ ছাইজটো কম দিলে কি প্ৰব্লেম। এতিয়া আপুনি ধৰি লওক 3টা ছাদ মাৰিলে, 3টা ছাদ মাৰি ৰুমৰ গাঁথনি কৰিলে, ইটা উঠালে, বা ছাদ মাৰোঁতে কিমান বালি গিটি ভীম চিম যিমানৰ ৱাইট আছে চব ৱাইট কিন্তু কোনে ধৰিব। আপুনি ছাদখন পূৰা মজবুতকৈ মাৰিলে, বিমখন পূৰা মজবুতকৈ মাৰিলে, কলমখন যদি আপুনি দুৰ্বল কৰে, তেতিয়াহ'লে ৱাইটটো কোনে ধৰিব।
ছাদৰ ৱাইট, বিমৰ ৱাইট, গাঁথনি কৰিলে ইটাৰ ৱাইট, যিমান ৱাইট আছে চব ৱাইট কিন্তু কলমে ধৰিব। সেইটো কাৰণে কলমবিলাক দুৰ্বল কৰি অলপ ৰ'দৰ কাৰণে, অলপমান চিমেণ্টৰ কাৰণে যদি কলমবিলাক দুৰ্বল কৰে, ধৰি লওক চিমেণ্ট ধৰি লওক যে M20 গ্ৰেডৰ কংক্ৰিটটো বনাবলৈ দিছে, মিক্সাৰটো বনাবলৈ দিছে। এতিয়া যদি আপোনালোকে M20 গ্ৰেডত বনায় আৰু যদি ভাবে যে নহয় আৰু অলপ কমাই দিয়ক, একো আপত্তি নাই। কিন্তু কলমত আপোনালোকে কেতিয়াও চিমেণ্ট কম নিদিব। মই আপোনালোকক কৈছোঁ, কলমত কেতিয়াও চিমেণ্ট কম নিদিব। কলমত ধৰি লওক 2-3 বালি, 1.5 টিন চিমেণ্ট দিলে, 3 গিটি দিলে, দি পেলাই আপুনি কলম ঢালাই কৰক। যদি আপোনালোকে কয় যে ছাদ বা বিমত আমি চিমেণ্ট অলপ কম দিম, যদি আপোনালোকে 2-1-3 কৰে তথাপিও কোনো প্ৰব্লেম নহ'ব। কিন্তু কলমত আপোনালোকে 1.5:2:3 এনেকুৱা আপোনালোকে কৰিব, তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম নহয়। মোৰ ভিডিঅ'টো বহুত লম্বা হৈছে, আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। জয় আই অসম।